আজি লৈ আহিছোঁ তোমালোকৰ কাৰণে অতিকৈ সহজে কেনেকৈ আমি পূৰণ অংক কৰিব পাৰিম সেইটো ট্ৰিক লৈ আনিছোঁ। চোৱা, ইয়াত আমাৰ দিয়া আছে 325। 325ক 4ৰে পূৰণ কৰিব লাগে। যিহেতু আমাৰ 4ৰে পূৰণ কৰিব লাগে, আমি এনেকৈ 4টা আঁচ দি ল'ম। ফাৰ্ষ্টত 1 2টা 3টা 4টা আঁচ দিছোঁ। তাৰপিছত চোৱা, ওপৰত ইয়াত আছে আমাৰ 5। যিহেতু 5 আছে, অলপ ডাঙৰকৈ দি পেলাই আমি 5টা এনেকৈ খাৰাকৈ আঁচ দিম। 5টা 1 2 3 4 5। তাৰপিছত আছে 2টা, অলপ ইয়াত কমা এটা দিছোঁ সৰুকৈ যাতে মনত থাকে তোমালোকৰ, দি দিলোঁ আমি 2টা আঁচ। তাৰপিছত আছে 3, আকৌ সৰুকৈ এটা চিন দিছোঁ, তো চিন বুলি দি আমি ৰাখিছোঁ। তাৰপিছত চোৱা 3টা আকৌ আঁচ দিছোঁ। আঁচ দি পেলাই এতিয়া আমি মুখে মুখে জানো 4 5 গুণ 20, কিন্তু এইটোৰ সহায়ত কেনেকৈ কৰিম চোৱা। যিসকলে কিছুমানে আছে নেওতা পাহৰি যোৱা, মনত নাথাকে, সেইসকলৰ কাৰণে চোৱা 1 2 3 আমি এই মাজত যিবিলাক আমাৰ কি হৈছে বিন্দু বুলি হৈছে কটাকটি কৰা হৈছে লাইনকেইটাক, সেই বিন্দুকেইটা আমি গণনা কৰিম, হিচাপ কৰিম। চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20। যিহেতু 20 হৈছে, 20 আমি এককৰ ঘৰৰ অংকটো লিখোঁ। এককৰ ঘৰত আছে আমি 0, আমি লিখিলোঁ 0, হাতৰ আছে আমাৰ 2। তাৰপিছত আছিলে 2 এই দুটা আছিলে 1 2 3 4 5 6 7 8 8 আৰু 2 10, 10ৰ আমাৰ কিমান হ'ব 0, আকৌ হাতৰ আছে 1। তাৰপিছত আছিলে 3, আমি পূৰণ কৰি চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 12 আৰু 1 13, 3 গড় বাওঁফালে 2 এয়া ওলাই গ'ল আমাৰ আনচাৰ। আমি চাওঁ তলত যিহেতু আমাৰ 2 আছে, আমি এনেকৈ 2টা 3টা আঁচ দি দিলোঁ। তলত 3 আছিলে, 3টা আঁচ দিছোঁ। দি পেলাই আমাৰ ইয়াত আছে 3 9ৰ লগত পূৰণ। যিহেতু 3 9ৰ লগত পূৰণ আছে, আমি এনেকৈ আঁচ দিম 1 2 3 4 5 6 7 8 9 9 দি পেলাই এতিয়া এই থিয়কৈ আৰু পথালিকৈ যে আঁচবিলাক দিছোঁ, সেই আঁচডালে কটাকটি কৰা যিটো আমাৰ বিন্দু বা চুক বুলি কওঁ, সেই কটাকটি কৰা জেগাখিনি আমি হিচাপ কৰিম, গণনা কৰিম। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27। 27ৰ হ'ব আমাৰ এইটো 27। 27ৰ আমি এককৰ ঘৰৰ অংকটো লিখোঁ, তেনেহ'লে কিমান লিখিম 7। হাতৰ আছে আমাৰ 2। তাৰপিছত আছিলে 8, আকৌ আমি ইয়াৰ পৰা এটা আঁচ নাইকিয়া কৰি দিওঁ। এটা আঁচ নাইকিয়া কৰি দিলোঁ। দিয়াৰ পিছত আমাৰ 1 2 3 4 5 6 7 8টা আঁচ হ'ল। এতিয়া আমি চুককেইটা গণনা কৰিম। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 24 আৰু হাতৰ আছিলে আমাৰ 2, বাকী আছিলে 2। 24 আৰু 2 কিমান হ'ল 26। 8ৰ চিধা তলত লিখিম। 26ৰ 6, হাতৰ আকৌ আছে 2। তাৰপিছত আমাৰ 4টা আঁচ আছিলে, 4 আছিলে, আমি 4টা আঁচ দি লৈছোঁ। দি পেলাই এতিয়া চুককেইটা গণনা কৰিম, কটাকটি কৰা অংশকেইটা 1 2 3 4 5 6 7 8 9 10 11 12 12ৰ হাতৰ আছিলে 2, মই হ'ব 14। তো 3 নম্বৰ অংকটো মই আগতীয়াকৈ আঁচ দি দিছোঁ। তোমালোকে দেখিছা এইকেইটা ওপৰকেইটা কেনেকৈ দিছিলোঁ। তেতিয়া হিচাপ কৰি চাওঁ। ফাৰ্ষ্টত আছিলে আমাৰ 2, তেনেহ'লে কি কৰিছোঁ আমি 1 2 3 4 5 6 7 8 9 10, 10ৰ বহিব 0, হাতৰ আছে আমাৰ ওকলেল আছে 1। তাৰপিছত 6টা আঁচ আছিলে 1 2 3 4 5 6, হিচাপ কৰি চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30, আমাৰ কিমান আছিলে 30 হ'ল। 30 আৰু হাতৰ আছিলে 1 হ'ব 31। 31ৰ 1, হাতৰ আকৌ থাকি যাব কিমান 3 থাকি যাব উকলিল বা বাকী বুলি কওঁ আমি। তাৰপিছত আছিলে আমাৰ 7 5 গুণ, তেনেহ'লে আমাৰ 7টা আঁচ দিব লাগিব। 1 2 3 4 5 6, 7টা আঁচ দিয়া আছে। এতিয়া হিচাপ কৰি চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 আৰু হাতৰ আছিলে 3, 38 হ'ব আমাৰ। বাকী 4 নম্বৰটো তোমালোকে নিজে কৰি দেখুৱাবা।